অকল ঘূৰি থাকিলে বিহু নাচ নেকি বাৰু তেতিয়াহ'লে আমি ভংগীমাবোৰৰ ওপৰত ধ্যান নিদি ঘূৰিয়ে থাকিলো হয় নহয় আপোনালোকে তেনেকৈ বিচাৰ কৰি বুলি জনা হ'লে আমি এনেকৈ নাচি পেলাই জোনাকচিৰ দৰে দীঘলীয়া চাওঁটো ইমান বেয়াকৈ নাচাৰ পিছত কেনেকৈ প্ৰথম পুৰস্কাৰ দিব পাৰিলে দ্বিতীয় সকলোকে নমস্কাৰ জনাইছো কেইটামান কথা কওঁ বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো যোৱাকালিৰ পৰা আপোনালোকে হয়তো দেখি আছে আমাৰ লাইভটো যদি চাইছিলে তেতিয়াও গম পাইছে মই কৈয়ে আছো প্ৰত্যেকটো ভিডিঅ'তে যে মই একেবাৰে সুখী নহয় এনবি নিউজৰ যি বুহতি বুৱাৰীৰ ৰিজাল্ট ওলাইছে প্ৰথম পুৰস্কাৰ যিগৰাকীয়ে পাইছে তাইক পোৱাক লৈ মই একেবাৰে সুখী নহয় আৰু আপোনালোকে নাভাবিব যে এইটো ব্যক্তিগত শত্ৰুতাৰ আছে বুলি তেনেকুৱা ধৰণৰ একো শত্ৰুতা নাই মোৰ যিগৰাকীয়ে পাইছে তাইৰ লগত কথা হ'ল কি আমি এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো আৰু তাতে শুদ্ধ ৰূপত ৰিজাল্ট নোলোৱাৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আৰু সুখী হলো হয় তেতিয়া যিগৰাকী উইনাৰ হৈছে শুদ্ধ ৰূপত ভংগীমাবোৰ ব্যৱহাৰ কৰি নাচি উইনাৰ হল হয় তেতিয়া মই সুখী হলো হয় কিয় নহলো হয় এখন প্ৰতিযোগিতালৈ গ'লে সেইখিনি নিজেও সাজু হৈ যায় হৰাজিকা থাকে সেইখিনি কথা আমি জানোৱে কিন্তু তাইৰ মানে কেইবাটাও ডাঙৰ ডাঙৰ ভুল কৰি পেলাই উইনাৰ হৈছে সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক প্ৰমাণৰ সৈতে দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো গোটেইখিনি এটা এটাকে মই দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব প্ৰথমতে তাই গগনা বজা নাই দ্বিতীয়তে তাই জোৰা নামৰ ছন্দ মিলা নাই তৃতীয়তে তাই মাজৰ যিটো ঘেনকিটি ঘেনদাও সেইটো চাপৰ মিলা নাই চতুৰ্থতে তাই দীঘলীয়া চেও যিটো আমাৰ নাচনি মূল চেও সেইটো তাই মিলাই নাচিব পৰা নাই সেইখিনি আৰু আঙুলি মেল খোৱা খোপাত হাত নিদি ইয়াত দিয়া এই আঙুলি মেল খোৱা এই খুজনি ভংগীমাটো ইয়াত নিদিয়া সেইবোৰতো বহুতখিনি আছে মেইন যিকেইটা আমি ভালকে নাচিব লাগে যি বিহুৱতী স্ক্ৰিপ্টত আমি যেনেধৰণে নাচিব লাগে সেইখিনি নাচে তাই ভালকে নচা নাই সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব প্ৰথম কথা তাই গগনাটো বজা নাই মই এইটো স্ক্ৰীনত লগাই দিছো ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ চাওকচোন তাই গগনা একদম শব্দ নাই কিন্তু শুনক আপোনালোকে তাইৰ জোৰা নামটো চাওক ছন্দ মিলিছে নে নাই মিলা আপোনালোকে কাণ পাতিব দেই জোৰা নামটো তাই গাইছে ঔৰে গছতে মৌৱে বাহে ললে চেনাই পাৰি দিয়া খাওঁ শেষৰ শব্দটো খাওঁ আকৌ এটোলা শুনেৰে কেৰু গঢ়াই দিয়া বিহু মাৰি থাকিবৰ মন খাওঁ কেনেকৈ ছন্দ মিলিলে বাৰু বিহু নুমাৰিবলৈ যাওঁ হ'ব লাগিছিলে আৰু এই ক্ষেত্ৰত মই এইটো কথাই ক'ম আমাৰ পুৰবী বাইদেৱে সদায় কয় নাচৰ লগতে নামবোৰো ধ্যান দিব লাগিব ধুনীয়াকৈ গাবও পাৰিব লাগিব এনেকৈ বুলি কয় তেখেতে সেইদিনাখন গ্ৰেণ্ড ফিনালে দিনাখন কিয় এইটো ভুল কৰিলে ছন্দ মিলা নাছিলে আৰু মোক লৈ বাইদেউ সদায় কয় যে তোমাৰ কণ্ঠটো ভাল কৰিবা আৰু মই যিমানখিনি পাৰোঁ সিমানখিনিত মই সদায় গাবলৈ চেষ্টাই কৰিছোঁ মোৰ কণ্ঠটো ইমান ধুনীয়া নিদিলে ভগৱানে সেই বুলি মই কি বিহু নাচিবলৈ এৰি দিম নেকি বাৰু যিমানখিনি পাৰোঁ ঢোলৰ লগত মিলাই মোৰ তাল কাট নেখালেই হয় মই সিমানখিনিত মই সদায় গাবলৈ চেষ্টা কৰিছোঁ মোৰ কণ্ঠ ইমান ধুনীয়া নহয় সেইকাৰণে মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ তেখেতে মোক সদায় কয় যে তোমাৰ কণ্ঠটো ভাল কৰিবা যিমানখিনি পাৰিম সিমানখিনিয়ে গান ন বেছি ভাল কৰিবলৈ গ'লে উল্টাই বেয়াহে হ'ব তেখেতে মোক উত্তৰ দিব লাগিব এই ছন্দ নিমিলাকে তেখেতে কেনেকৈ উইনাৰ দিব পাৰিলে সেইটো যদি মই ভুল কৰিলোঁ হয় বা আন এগৰাকী ভুল কৰিলে হয় কেতিয়াও মানি নললে হয় সেইদিনাখন আপোনালোকে কি কৰি আছিলে তৃতীয়তে মাজৰ চাপৰটো চাওক
আপোনালোকক দেখুৱাম নাচনীৰ মূল চেও যিটো মূল চেও দীঘলীয়া চেওটো কেনেকৈ নাচিছে চাওক তাই যদি অকণমানো মিলিছে আপোনালোকে কওক চাওকচোন তাই কেৱল ঘূৰিয়ে আছে ঘূৰি থকাটোৱে জানো নাচ হয় চবতে ঘূৰি থাকিলেই বিহু নাচ হয় যদি আমি ভংগীমাবোৰ ব্যৱহাৰ নকৰিলেও হয় এতিয়া আপোনালোকে মোৰ নাচটো চাওক দীঘলীয়া চেওটো আপোনালোকে কওকচোন ইমানবোৰ দেখাৰ পাছত কেনেকৈ সহ্য কৰি সহি নিমাত হৈ থাকো আপোনালোকে কওকচোন আপোনালোকে কওক কেনেকৈ নিমাত হৈ থাকো আৰু সেই সময়খিনিত আমি যেতিয়া ৰিজাল্টবোৰ ঘোষণা কৰিছিলে সেইখিনি সময়ত মানে ভাবিবই নহল যে কিবা এটা কৰো বা আৰু আসলতে আমি কি হৈছে সবে টেনচনত আছো তেতিয়া মানে কি হৈছে জোনাক্ষী এই জোৰা নামৰ ছন্দ নাই মিলা সেইখিনি লক্ষ্য কৰাই নাছিল যেতিয়া মই যোৱাকালি ভিডিঅ' কৰি পেলাই ফেচবুকত এৰিছো তাৰ পিছত লক্ষ্য কৰিছো আৰু তাতে বহুতে কমেন্ট কৰিছে ছন্দ মিলা নাই সঁচাকে ছন্দ মিলা নাই আৰু ঘূৰোতে কোনো বেলেঞ্চ নাই যতে ততে ঘূৰি দিয়া মানে অকল ঘূৰি থাকিলে বিহু নাচ নেকি বাৰু তেতিয়াহ'লে আমি ভংগীমাবোৰৰ ওপৰত ধ্যান নিদি ঘূৰিয়ে থাকিলো হয় নহয় আপোনালোকে তেনেকৈ বিচাৰ কৰি বুলি জনা হলে আমি আকৌ ভংগীমাবোৰ মিলাবলৈ যাওঁতে যত ঘূৰিব লাগে তাত ঘূৰিছো বিচাৰসকলৰ ওপৰত প্ৰশ্ন মোৰ সদায় দীপজ্যোতি ছাৰে কয় যে সব মানি ল'ব পাৰো দীঘলীয়া চেও ভুল কৰিলে মানি ল'ব নোৱাৰো নাচনী পাৰফেক্ট নাচ হ'বই লাগিব দীঘলীয়া চেওটো তেতিয়াহ'লে তেখেতে এনেকৈ নাচি পেলাই জোনাক্ষীৰ দৰে দীঘলীয়া চেওটো ইমান বেয়াকৈ নাচাৰ পিছত কেনেকৈ প্ৰথম পুৰস্কাৰ দিব পাৰিলে দ্বিতীয়তে পূৰবী বাইদেউ সদায় কয় নামবোৰ আমি গুৰুত্ব দিব লাগিব ধ্যান দিব লাগিব নামো ভালকৈ গাব পাৰিব লাগিব নাচাৰ লগতে তেতিয়াহ'লে ছন্দ নিমিলাকে কেনেকৈ পুৰস্কাৰ দিব পাৰিলে প্ৰথম পুৰস্কাৰ অকণমানো আপোনালোকৰ বেয়া নালাগিলে নে দেখি আছে মোক যোৱা বছৰৰ পৰা কিমান কষ্ট কৰিছো পাৰোতে তেনেকৈ গৈ গুৱাহাটীত ল'ৰা এৰি এক্সামৰ সময় নাচিবলৈ গৈছো নে নগলেও হ'ল হয় ধুনীয়াকৈ থাকিব পাৰো কিন্তু কিছুমান সপোন থাকে ন যিখিনি আমি জীয়ৰী থাকোঁতে নাপালো বোৱাৰী হৈ পাইছো বুলি একদম হেঁপাহত গৈছিলো একদম যোৱা বছৰ যি হ'ল এইবছৰ বোলো ধুনীয়াকৈ ৰিজাল্টবোৰ ওলাব তাৰ কাৰণে মই ধুনীয়াকৈ আখৰা কৰিও গৈছো আৰু আপোনালোকে নিজে সেইটো মোক কেইবাবাৰো কৈছে কেইবাটা এপিছডতো কৈছে যোৱা বছৰতকৈ এইবছৰ নাচ ভাল কৰি আহিছে বুলি ইমানখিনি ভুল হোৱাৰ পিছত তাইক কেনেকৈ প্ৰথম স্থান দিব পাৰে আপোনালোকে সেইটো বুজি নাপালো আৰু অসমবাসী ৰাইজ আপোনালোকলৈ মোৰ এটা অনুৰোধ এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে তেওঁলোকৰ ওচৰত গৈ এই ভিডিঅ'টো পায় আপোনালোকে যথেষ্ট সাহস দি আছে যেতিয়াৰ পৰা ৰিজাল্ট ওলালে আপোনালোকে গম পালে মই দ্বিতীয় স্থান পাইছো বুলি তেতিয়াৰ পৰা আপোনালোকে যথেষ্ট সাহস দিছে সকলোৱে কৈছে তুমি পাব লাগিছিল বুলি আৰু ঠিক তেনেকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেওঁলোকে যাতে পায় তেওঁলোকৰ উত্তৰটো মই জানিব বিচাৰিছো আচলতে বিৰাট মনত দুখ লাগি আছিলে সেইকাৰণে মই সুখী নহয় এই ৰিজাল্টক লৈ সেইকাৰণে মোৰ এই প্ৰশ্নকেইটা তেওঁলোকলৈ আগবঢ়ালো আৰু সঁচাকৈ নিমাত হৈ থাকিব নোৱাৰিলো ইমানখিনি ভুল দেখাৰ পাছত বাকীখিনি আপোনালোকৰ সকলোৰে ওপৰত এৰিলো আপোনালোকে কমেণ্ট কৰি জনাব জোনাক্ষীয়ে প্ৰথম পুৰস্কাৰ পোৱাটো যোগ্য আছিল নে এই ভিডিঅ'টো চোৱাৰ পিছত সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা থাকিল ধন্যবাদ